পথাৰৰ মাজত এজোপা গছৰ তলত ওলাল শংকৰদেৱ। পথাৰৰ আলিৰ মূৰত বহি জ্ঞান দিলে শংকৰদেৱে। দেৱ দেৱতাই লম্ভা আপুনি দেখিছে, কিন্তু শংকৰদেৱে লম্ভা আজিলৈকে দেখাও নাই অথবা শুনাও নাই আপুনি। পিছে এইবাৰ দুষ্টক দমন আৰু শান্তক পালন কৰিবলৈ মৰ্তত আবিৰ্ভাৱ ঘটিল এইজনা শংকৰদেৱৰ। দুষ্টক দমন শান্তক পালনৰ হেতু মই আবিৰ্ভাৱ হৈছো। নহয় বহুত হৈ গ'ল, মই আবিৰ্ভাৱ হ'বৰ কাৰণে মই বাধ্য হৈ গ'লো। এমাহৰ বাবে হেনো পৃথিৱীলৈ আহিছে শংকৰদেৱ। এমাহৰ কাৰণে আছো, এমাহৰ কাৰণে আছো, মোক ইয়াতে পাব। এমাহৰ কাৰণে আছো, আপোনাৰ ওচৰলৈকে আহিম ভৱিষ্যত। কাৰণে আছো যাতে আহিব লাগে। আপুনি খঙতে অগ্নিশৰ্মা হৈ পৰিছে শংকৰদেৱ। হজম কৰিব পাৰিলে গাহৰি আৰু মাংসও খাবলৈ আজ্ঞা দিলে শংকৰদেৱে। কোৱা নাছিলো গাহৰি নেখাবলৈ, কোৱা নাছিলো মইতো মাংস খাবলৈ কোৱা নাছিলো, মই খাবলৈ কৈছিলো। যোনে ভক্ষণ কৰিব পাৰিব, যোনে হজম কৰিব পাৰিব, সি খাব পাৰে। শংকৰ সংঘৰ ব্যক্তিয়ে থানাত কেছ দিবলৈ গৈ বিলাতী মদৰ দোকানত মদৰ বটল কিনা দেখিও খং শংকৰদেৱৰ। কেছ দিবলৈ আহি ৱেইন শ্বপত সোমাই মদৰ বটল লৈছে। প্ৰভু ঈশ্বৰ, এইবোৰ দেখি অগ্নিশৰ্মা শংকৰদেৱ ভস্ম কৰি দিব সকলোকে। যদি নাথাকে নহয় ভস্ম কৰি দিব। সেই কথা কমেই মই হয়। মদ খাবলৈ পাৰিব, কিন্তু হজম কৰিব পাৰিব লাগিব, নতুবা মদ্যপান কৰি ঘৈণীক গৰু পিতন দিলে নচলিব। মাল হজম কৰিব পাৰে, আপুনি মালো খাব পাৰিব। আপুনি যদি মালটো খায়, মাইকী মানুহ দিয়েগে। 17 ঘৰ পৰিয়ালে শংকৰ সংঘ ত্যাগ কৰাত অসন্তুষ্ট শংকৰদেৱ। মোকামিলা নেদেখি সৰগৰ পৰা নামি আহিল শংকৰদেৱ। মোকামিলা নহলে পৃথিৱী উল্টা কৰি দিব হেনো শংকৰদেৱে। 17 ঘৰ মানুহ কৃষ্ণ কৃষ্ণ মোৰ পন্থাৰ পৰা ওলাই আহিছে। 17 ঘৰ মানুহ ওলাই আহিছে মোৰ পন্থাৰ পৰা। মোকামিলা হ'ব লাগিব এতিয়া, মোকামিলা হ'ব লাগিব, নহলে মই পৃথিৱী উল্টা কৰি দিম। আপুনি ভবাৰ দৰে বৰ অসমখনক একতাৰ এনাজৰীৰে বন্ধা এইগৰাকী প্ৰকৃত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নহয়। যেনেদৰে ব্ৰেণ্ডেড কোম্পানীৰ নাম ব্যৱহাৰ কৰি সম্পূৰ্ণ নকল সামগ্ৰী বজাৰত তৈয়াৰ কৰা হয়, ঠিক তেনেদৰেই ভেজাল প্ৰাণী এইটো বিকাশ সোণোৱাল। এই নৰাধমটোৱে নিজকে শংকৰদেৱ সজাই ছচিয়েল মিডিয়াত সস্তীয়া জনপ্ৰিয়তা বুটলি ফুৰা এটা দুঠেঙীয়া প্ৰাণীসমূহৰ ভিতৰত অন্যতম। ৰাজ্যত শংকৰ সংঘ আৰু টাই আহোমৰ বিতৰ্ক চলি থকাৰ মাজতেই সামাজিক মাধ্যমত নিজকে এনেদৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সজাই ভিডিঅ' প্ৰস্তুত কৰা কাণ্ডই বিকাশ সোণোৱালৰ সূক্ষ্ম মগজুৰ সীমিত জ্ঞানৰ বহিঃপ্ৰকাশৰ পূৰ্ণ প্ৰতিফলন ঘটাইছে। অৱশ্যে ৰাইজে কমেণ্টৰ জৰিয়তে ধুই পেলাইছে বিকাশ সোণোৱাল নামৰ এই যুৱকজনক। ৰাইজৰ মন্তব্য, ইহঁত মাক পুতেক ধেমালিতে জন্ম হোৱা দুটা প্ৰাণী। কিন্তু প্ৰশ্ন উত্থাপন হয়, নিজকে এনেদৰে শংকৰদেৱ সাজি গুৰু গোহাঁই নামানি গুৰুজনাক সমালোচনাৰ মাজলৈ ঠেলি দিয়া ঘটনাটোত শংকৰ সংঘ অথবা সচেতন সমাজে কি ভূমিকা গ্ৰহণ কৰিব? নিউজ ডেস্ক, অসম স্পন্দন।